হয়, নমস্কাৰ। মই ইমনুল হাছান। মই এই মুহূৰ্তত উপস্থিত আছোঁ চেঙা সমষ্টিৰ অন্তৰ্গত আলপতি মাদ্ৰাছাৰ বজাৰত। 2026 বিধানসভা নিৰ্বাচন সমাগত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে 23 নং চেঙা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। পিছ পৰি থকা নাই বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী এলিছ হাছান মুক্তাৰুল হক। আমাৰ লগত আছে এলিছ হাছান মুক্তাৰুল হক। তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম। কি ক'ব 2026 বিধানসভা নিৰ্বাচন সমাগত আপোনাৰ প্ৰচাৰ কেনেকুৱা? এতিয়া শুনক, মই এইবাৰ আচলতে আমাৰ চৰ অঞ্চলৰ মানুহ, বিশেষকৈ আমাৰ চৰ অঞ্চলৰ মানুহে এখেতসকলে উন্নতিৰ ৰাজনীতিত বিশ্বাসী। এওঁলোকে নিজেই গম পাইছে যে অনাগত 26 যিটো বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত বিজেপি দলে চৰকাৰ কৰাটো 100% বুলি এওঁলোকে ধৰি লৈছে। আমিও বিশ্বাসী যে বিজেপি দলে অনাগত দিনত আকৌ এবাৰ চৰকাৰ গঠন কৰিব। গতিকে এই চৰকাৰৰ অংশীদাৰ হিচাপে এবাৰ চেঙা সমষ্টিৰ মানুহে চেঙা সমষ্টিতো পদুম ফুল ফুলাব বুলি মোৰ দৃঢ় বিশ্বাস। ভোটাৰ ৰাইজৰ সঁহাৰি কেনেকুৱা? ভোটাৰ ৰাইজৰ যিখিনি সঁহাৰি পাইছোঁ, মই বিশেষকৈ চৰ অঞ্চলৰ উজিৰচৰ, মৌখোৱা, কদমতলা, ভাটনাবাটি, ৰামাপাৰা, আপোনাৰ বাগমাৰা, আলপতি মাদ্ৰাছৰ, কাছুমাৰা, খোলাবান্ধা, মহচৰা, ভেলেংগি, এই যিবিলাক চাংবান্ধা এই অঞ্চলবোৰত সোমাইছোঁ, মই ঘূৰিছোঁ। প্ৰত্যেক অঞ্চলতে এওঁলোকৰ এটাই ভাষ্য যে আপুনি কেৱল টিকেটটো হস্তগত কৰক, টিকেটটো লৈ আহক, বাকী ইলেকশ্যন খেলাৰ দায়িত্ব আমাৰ। এওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। আৰু অনাগত দিনত আপোনালোকে এইটো ধৰি ল'ব পাৰে এটা নজিৰবিহীন ঘটনা হ'ব। চেঙা সমষ্টিত এটা নজিৰবিহীন ঘটনা হ'ব যে চেঙা সমষ্টিত এইবাৰ পদুম ফুলিব আৰু বিপুল ভোটৰ ব্যৱধানত চেঙা সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীজন জয় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। বিজেপিয়ে মিত্ৰতা যিহেতু চেঙা সমষ্টিত বিজেপিত দিব বুলি আপুনি ভাবে নেকি? বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰক্ষেপ কৰিব বুলি আপুনি ভাবে নেকি? অবভিয়াছলি মই ভাবোঁ, কিয়নো AGP আৰু বিজেপি দল যদিও মিত্ৰ, আমাৰ AGP দলৰ ইয়াতে কোনো সংগঠন নাই। চেঙা সমষ্টিত AGP দলৰ সংগঠন তেনেই দুৰ্বল, সেই স্থলত বিজেপি দলৰ সংগঠন আছে, সাংগঠনিক ভেটিটো যথেষ্ট শক্তিশালী। গতিকে মই ভাবোঁ যে অনাগত 26 বিধানসভা নিৰ্বাচনত বিজেপি দলে ইয়াত প্ৰাৰ্থিত্ব দিব আৰু অনাগত দিনত 26 চাব চেঙা সমষ্টিত পদুম ফুল ফুলিব। এইটো মোৰ দৃঢ় বিশ্বাস। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সততে কৈ থাকে মিয়াৰ ভোট নালাগে, এই সম্পৰ্কে কি ক'ব আপুনি? এতিয়া মিয়া ক'ত পায়? মিয়াচোন নায়ে, আমিচোন চব অসমীয়া। মিয়া কোনখিনি মিয়াৰ কথা কৈছে? যিখিনি মিয়াই 1971 চনৰ পিছত আহিছে, সেইখিনি ভোট আমাকো নালাগে। 1971 চনৰ পিছত অহা মিয়াবিলাকৰ ভোট আমাকো নালাগে। আমিচোন অসমীয়া, আমাৰ চেঙা সমষ্টিত চব অসমীয়া। গতিকে এওঁলোকে এইবাৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলত ভোট দিব। ভোটাৰ ৰাইজে কি ক'ব? কি আহ্বান জনাব? মই আহ্বান জনাম এইটোৱে যে এইবাৰ 2026 চনত যিহেতু চৰকাৰ আমাৰ বিজেপি দলে কৰিব, গতিকে আপোনালোকে উন্নয়নৰ লগত থাকক। আমাৰ চৰ অঞ্চলত বিশেষকৈ চেঙা সমষ্টিৰ মাটিৰ পাট্টাৰ সমস্যা কওক, গৰাখহনীয়াৰ সমস্যা কওক, শিক্ষাৰ ক্ষেত্ৰত সমস্যা কওক, যাতায়াতৰ সমস্যা কওক, চিকিৎসাৰ ক্ষেত্ৰত সমস্যা কওক, এই বিভিন্নবিলাক সমস্যা তেতিয়াই সমাধান হ'ব যেতিয়াই আমি চৰকাৰৰ লগত থাকিম, চৰকাৰৰ অংশীদাৰ হিচাপে থাকিম। অন্যথা ইয়াত কংগ্ৰেছ নাইবা AIUDFৰ বিধায়ক আপোনালোকে যদি 112 যদি আপোনালোকে নিৰ্বাচিত কৰে, তেতিয়াহ'লে এই চেঙা সমষ্টিৰ সমস্যা হৈ থাকিব, কেতিয়াও এই সমস্যাৰ সমাধান নহ'ব। গতিকে মই চেঙা সমষ্টিবাসী ৰাইজক কৰজোৰে মিনতি কৰিছোঁ, এটা বাৰন্তত্ব আপোনালোকে বিজেপি দলৰ লগত থাকক আৰু এই চেঙা সমষ্টিৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাকৰ সমাধানৰ ৰাস্তা আপোনালোকে নিজে উলিয়াই লওক। লাষ্ট কুৱেশ্যন, মানে আপোনাৰ যুঁজ কোনটো দলৰ লগত হ'ব? মোৰ যুঁজ আচলতে বিশেষ তেনেকুৱা যুঁজ হ'ব বুলি মই এতিয়া নাভাবোঁ। তথাপিতো মই ভাবিছোঁ কিং কণ্টেষ্ট নহ'লেও আপাতত নিয়াৰেষ্ট প্ৰতিদ্বন্দ্বী মোৰ AIUDF দলৰ লগতে হ'ব। কংগ্ৰেছ দলৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা ইয়াত হ'ব বুলি মই আচলতে দেখা নাই।